ছাত্ৰ সংগঠনৰ পৰা ভূমিকম্পৰ দৰে ৰাজনীতি পথাৰত ভৰি দিয়েই মুখ ঠেকেচা খালে প্ৰভাৱশালী ছাত্ৰ নেতা ৰেজাউল কৰিম চৰকাৰে। সেনৰ দৰে আহি ফেচাৰ দৰে দুদিনৰ কংগ্ৰেছী হৈ উভতি গ'ল ছাত্ৰ নেতা ৰেজাউল কৰিম চৰকাৰ। দেৱব্ৰতে কোৱাৰ দৰে সঁচাকৈয়ে ছাত্ৰ নেতা ৰেজাউল কৰিম চৰকাৰ হিমন্তৰ এজেণ্ট নেকি? ছাত্ৰ নেতা ৰেজাউল কৰিম চৰকাৰক সঁচাকৈয়ে চিনি নাপায় নেকি নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে? শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ বনোৱাৰ অৰ্থ সঁচাকৈয়ে ব্যাখ্যা কৰিব পৰা নাছিল নেকি ছাত্ৰ নেতা ৰেজাউল কৰিম চৰকাৰে? ৰেজাউল কৰিম চৰকাৰৰ বক্তব্য সাম্প্ৰদায়িক কৰাৰ ষড়যন্ত্ৰত কাৰ হাত আছে বুলি চৰ্চা চলিছে ৰাজ্যখনত। কি হ'ব কংগ্ৰেছ ত্যাগী দুদিনীয়া কংগ্ৰেছী তথা প্ৰাক্তন ছাত্ৰ নেতা ৰেজাউল কৰিম চৰকাৰৰ ৰাজনৈতিক ভৱিষ্যত? 11 জানুৱাৰীত সদল বলে কংগ্ৰেছ দলত যোগদান কৰি 14 জানুৱাৰীতে কংগ্ৰেছ ত্যাগ কৰাৰ সিদ্ধান্ত ৰেজাউল কৰিম চৰকাৰৰ। ছাত্ৰ নেতা ৰেজাউল কৰিম চৰকাৰৰ হাতত কি হ'ব ৰাজনীতিৰ বিকল্প চিন্তা চৰ্চা? লুৰিণজ্যোতিৰ AGP নে আজমলৰ AUDF হ'ব নেকি শেষ ঠিকনা ৰেজাউল কৰিম চৰকাৰৰ? ৰাজ্যবাসীয়ে আৰু কিমান দিন হিন্দু মুছলমান কংগ্ৰেছ BJP আদি ৰাজনীতি কৰিব? নিউজ ডেস্ক ৰিপৰ্ট D Live 365।